নমস্কাৰ স্বাগতম জনাইছো HKN নিউজ 24 সমূহ দৰ্শকসকলক মই এন চৌধুৰী বন্ধুসকল পলকতে চাওক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হাজাৰ চেষ্টা কৰিলেও অসমৰ মানচিত্ৰৰ পৰা শেষ কৰিব নোৱাৰিব মুছলমানক। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে এইবাৰ মুছলমানৰ প্ৰতিবাদত কঁপিব ধুবুৰী। 11 আগষ্টত একত্ৰিত হ'ব লক্ষাধিক মুছলমান। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ আন্দোলন ঘোষণা আমচুৰ। ধুবুৰীত একত্ৰিত হ'ব লাখ লাখ মুছলমান। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ আন্দোলনৰ ঘোষণা আমচুৰ। 11 আগষ্টত লক্ষাধিক মুছলমানৰ প্ৰতিবাদত কঁপিব ধুবুৰী। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ আন্দোলন ঘোষণা কৰিলে আমচুৱে। ধুবুৰী বিলাসীপাৰা চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ব লক্ষাধিক মুছলমান। হাজাৰ চেষ্টা কৰিলেও অসমৰ মানচিত্ৰৰ পৰা শেষ কৰিব নোৱাৰিব মুছলমানক। হিমন্ত বিশ্ব শৰ্মাৰ সমানে অসমত অধিকাৰ আছে মুছলমানৰো। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ভাষা খেলত আবদ্ধ নোহোৱাকৈ আমি মিলিজুলি থাকিব লাগিব। উচ্ছেদ চলাওক, কিন্তু আলোচনা কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰক। গুলি কৰি মাৰি খেদি পঠিয়াই দিয়াৰ অধিকাৰ দিয়া নাই হিমন্ত বিশ্ব শৰ্মাক। গাদী ৰক্ষাৰ স্বাৰ্থত এনে অত্যাচাৰ চলাই থাকিলে অসমত হ'ব বৃহৎ আন্দোলন। পৰৱৰ্তী খবৰ, হামাছক সম্পূৰ্ণৰূপে শেষ কৰি গাজা দখলৰ লক্ষ্য ইজৰাইলৰ। হামাছক পৰাস্ত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিম। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ হুংকাৰ, আমি যুদ্ধবিৰতি নিবিচাৰো, শত্ৰুক সম্পূৰ্ণৰূপে শেষ কৰিম। চলিয়াই থাকিব যুদ্ধ, হামাছক সম্পূৰ্ণৰূপে শেষ কৰিম। হামাছক সম্পূৰ্ণৰূপে শেষ কৰি গাজা দখলৰ লক্ষ্য ইজৰাইলৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে দিলে হুংকাৰ, আমি যুদ্ধবিৰতি নিবিচাৰো, শত্ৰুক সম্পূৰ্ণৰূপে শেষ কৰিম। ইজৰাইলে এতিয়াই কোনো পধ্যে নিবিচাৰে যুদ্ধবিৰতি। হামাছক শেষ নকৰা পৰ্যন্ত চলি যাব গাজাত আক্ৰমণ। গাজাৰ আক্ৰমণ সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ডাঙৰ মন্তব্য। হামাছৰ সম্পূৰ্ণ পৰাজয়ৰ বাবে ইজৰাইল প্ৰতিশ্ৰুতিবদ্ধ। লক্ষ্যত উপনীত নোহোৱালৈকে আমি পিছুৱাই নাযাওঁ। আমাৰ লক্ষ্য ভৱিষ্যতে গাজাই যাতে ইজৰাইলৰ প্ৰতি ভাবুকি নানে। গাজাত অব্যাহত আছে ইজৰাইলৰ ধাৰাসাৰ আক্ৰমণ। এই পৰ্যন্ত ইজৰাইল সেনাই দখল কৰিছে গাজাৰ প্ৰায় 70% ভূমি। 2023 চনত হামাছৰ আক্ৰমণৰ ফলত আৰম্ভ হৈছিল এই ৰক্তাক্ত যুদ্ধ। সকলো পণবন্দীক মুকলি কৰি নিদিয়ালৈকে চলিব এই যুদ্ধ। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাৰ্জেও দিছে সকিয়নি। হামাছক সম্পূৰ্ণৰূপে নিৰ্মূল আৰু সকলো বন্দী ঘূৰাই অনাৰ লক্ষ্য ইজৰাইলৰ। হামাছক পৰাস্ত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিম। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিদেশী খেদিব বিধায়ক অখিল গগৈয়ে। প্ৰথমে সংস্থাপন, তাৰ পিছতহে উচ্ছেদ কৰক সাধাৰণ লোকক। অখিল গগৈয়ে ক'লে, বিদেশীৰ ঘৰ ভাঙিবলৈ বুলডোজাৰত উঠি মুখ্যমন্ত্ৰীৰ সৈতে ময়ো যাম। মুখ্যমন্ত্ৰীৰ সৈতে মই একেলগে বিদেশী ঘৰ ভাঙিম, ট্ৰাকত উঠি সীমান্ত পাৰ কৰি দিম। উচ্ছেদক লৈ হুংকাৰ অখিল গগৈৰ। মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিদেশী খেদিব বিধায়ক অখিল গগৈয়ে। বুলডোজাৰত উঠি একেলগে মুখ্যমন্ত্ৰীৰ সৈতে বিদেশী খেদিম। বিদেশীৰ ঘৰ ভাঙিবলৈ বুলডোজাৰত উঠি মুখ্যমন্ত্ৰীৰ সৈতে ময়ো যাম। মুখ্যমন্ত্ৰীৰ সৈতে একেখন ট্ৰাকত উঠি বিদেশীক বাংলাদেশ সীমান্ত পাৰ কৰি দিম। চৰকাৰৰ উচ্ছেদ সন্দৰ্ভত পুনৰ বিধায়ক অখিল গগৈৰ গৰ্জন। সাধাৰণ লোকক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন দিয়ক, কিন্তু চৰকাৰে উচ্ছেদৰ নামত হিন্দু মুছলমান কৰিব নালাগে। হিন্দু মুছলমানক উচ্ছেদ কৰিলে চৰকাৰক শান্তি নিদিওঁ বুলি হুংকাৰ অখিল গগৈৰ। ৰাইজৰ বাবে বিকল্প ভূমিৰ ব্যৱস্থা কৰিব লাগে। বিদেশীয়ে অসমৰ মাটি দখল কৰিছে যদি বিচাৰি উলিয়াব লাগে। উচ্ছেদৰ পূৰ্বে ৰাইজৰ সৈতে চৰকাৰে আলোচনা কৰিব লাগে। বিকল্প ভূমিৰ ব্যৱস্থা কৰাৰ পিছতহে উচ্ছেদ কৰিব লাগে চৰকাৰে। মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিদেশী খেদিব বিধায়ক অখিল গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক, আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, BTR নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মিত্ৰদল বিজেপি UPPLৰ মাজত প্ৰচণ্ড সংঘাত। অৰুণোদয়ৰ পত্ৰ বিতৰণক লৈ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। UPPLৰ নেতাৰ বিৰুদ্ধে বিজেপিৰ বুথ সভাপতিৰ সৈতে বৰ্বৰ কাণ্ডৰ অভিযোগ। 500 টকাত বিক্ৰী অৰুণোদয়ৰ ফৰ্ম। BTR নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মিত্ৰদল বিজেপি UPPLৰ মাজত প্ৰচণ্ড সংঘাত। অৰুণোদয়ৰ পত্ৰ বিতৰণক লৈ সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। UPPLৰ নেতাৰ বিৰুদ্ধে বিজেপিৰ বুথ সভাপতিৰ আক্ৰমণৰ অভিযোগ। 500 টকাৰ বিনিময়ত অৰুণোদয়ৰ প্ৰপত্ৰ বিলোৱাৰ অভিযোগ UPPLৰ বিৰুদ্ধে। ধন লোৱাত বাধা দিয়াৰ বাবে বুথ সভাপতি লংকেশ্বৰ ৰাজবংশীক আক্ৰমণৰ ঘটনা। বিজেপিৰ বুথ সভাপতিৰ লগতে অন্য বিজেপি নেতাকো মাৰপিট UPPL নেতাৰ। UPPLৰ নেতাৰ
সোণাৰাম বড়ো, গৰ্গ বড়ো, নন্দেশ্বৰ ৰাভা আৰু দম্বা বড়োৰ বিৰুদ্ধে এই অভিযোগ। ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত গোচৰ ৰুজু বিজেপিৰ কৰ্মীৰ। পৰৱৰ্তী খবৰ, ৰাজপথত উত্তপ্ত পৰিস্থিতি। জেছমিন আৰা বেগমৰ সৈতে ভয়ংকৰ ঘটনা, ওলাই আহিছে শ শ মুছলমান। জেছমিন আৰা বেগমৰ সৈতে ভয়ংকৰ ঘটনা। বঙাইগাঁৱৰ ভাওলাগুৰিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। তেল পৰিবাহী ট্ৰেংকাৰ আৰু স্কুটি আৰোহীৰ সংঘৰ্ষ। গুৰুতৰভাৱে আহত জেছমিন আৰা বেগম নামৰ এগৰাকী ছাত্ৰীক। জেছমিন আৰা বেগমক ভৰ্তি কৰা হৈছে হাস্পতালত। উত্তেজিত ৰাইজে বাহন জব্দ কৰি উত্তপ্ত কৰি তোলে পৰিস্থিতি। ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও আৰক্ষী।